গোৱালপাৰা চহৰৰ গাতে গালি থকা বিগত 10 বছৰ ধৰি 1, 2, 3 আৰু 4 নং বলতমাৰী চহৰৰ গৰাখহনীয়া স্থায়ীভাৱে প্ৰতিৰোধ ব্যৱস্থাৰ দাবীত গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল কৰি তোলে গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয় চৌহদ। অসম চৰকাৰ হাই হাই নৰেন্দ্ৰ মোদী গো বেক ব্ৰহ্মপুত্ৰ নদীৰ কবলত পৰি গৃহহীন আৰু ভূমিহীন হোৱা লোকসকলক গৰাখহনীয়াৰ প্ৰমাণপত্ৰ প্ৰদান কৰক। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি গৃহহীন আৰু ভূমিহীন হোৱা লোকসকলক অতি শীঘ্ৰে স্থায়ীভাৱে স্থাপন ব্যৱস্থা কৰক। গৰাখহনীয়াৰ কবলত পৰি গৃহহীন আৰু সংস্থাপন ব্যৱস্থা কৰক। সদৰৰ কাষতে জিলা উপায়ুক্তৰ নিচেই দূৰত্বত থকা বলতমাৰী চহৰৰ গৰাখহনীয়াৰ ফলত কেইবা হাজাৰ বিঘা ভূমি এতিয়ালৈকে ব্ৰহ্মপুত্ৰ নৈত যাবলগীয়া হৈছে। প্ৰতিটো বছৰে কেইবা শতাধিক পৰিয়াল গৃহহীন আৰু ভূমিহীন হ'বলগীয়া হৈছে। আনকি এইটো বৰ্ষত 2 নং বলতমাৰী চহৰৰ প্ৰায় শতাধিকতকৈ অধিক পৰিয়াল ভূমিহীন আৰু গৃহহীন হৈ তেওঁলোকে ৰাস্তাত অস্থায়ী শিবিৰ পাতি থাকিব লগা হৈছে। চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্ব আছিল। আমিও দাবী জনাইছোঁ সেইসকল পৰিয়ালক স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰা। স্থায়ী সংস্থাপনৰ ব্যৱস্থা নকৰি সেইসকল পৰিয়ালক ৰাস্তাৰ পৰা উচ্ছেদ কৰি তেওঁলোকে পশুৰ নিচিনাকৈ ক'ৰবাত তিৰপাল লৈ আশ্ৰয় লৈ থাকিব লগা হৈছে। আনকি আজিলৈকে যিমান পৰিয়াল গৃহহীন আৰু ভূমিহীন হৈ পৰিছে তেওঁলোকক কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই গোৱালপাৰা জিলা প্ৰশাসন আৰু চৰকাৰে। সেইকাৰণে আমি দাবী জনাইছোঁ প্ৰতিটো পৰিয়ালক স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকক বিশুদ্ধ খোৱা পানী আৰু শৌচালয়ৰ ব্যৱস্থা কৰি দিব লাগে। আনকি আজিলৈকে যিমান পৰিয়াল গৃহহীন আৰু ভূমিহীন হৈ পৰিছে প্ৰতিটো পৰিয়ালৰ নামত ভূমি আবণ্টন দিব লাগে, স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু আনকি আচৰিত কথা, এতিয়ালৈকে যিমান পৰিয়াল ভূমিহীন আৰু গৃহহীন পৰিছে তেওঁলোকক গোৱালপাৰা জিলা প্ৰশাসন আৰু মাটিয়া ৰাজহ চক্ৰৰ বিষয়াই গৰাখহনীয়াৰ প্ৰমাণ পত্ৰ দিয়া নাই। সেইকাৰণে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি ধিক্কাৰ জনাইছোঁ আৰু দাবী জনাইছোঁ এই দাবীকেইটা যদি পূৰণ নকৰে তাৎক্ষণিকভাৱে আমি ভয়াৱহ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম।